ওই মানুষজনী গাড়ি গোটেই ধুলি গাড়ি পুৰা একদম সাবস্ক্রাইব কৰি যাবা बहुत ही सुंदर तरीके से आपने खेला। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल केएससी ब्लॉग्स। আজি আমি গৈ আছোঁ হাবুঙলৈ। আমি আহিছিলোঁ ঘিলামৰাৰ ৰিলেটিভছৰ ঘৰলৈ আহিছিলোঁ, জেঠাইহঁতৰ ঘৰলৈ আহিছিলোঁ, থাকিলোঁ। আজি হাবুঙলৈ বুলি আমি আহিবলৈ মানে গৈ আছোঁ। এয়া আগত আছে আমাৰ দাদা ল'ৰা, এইটো লুইতজ্যোতি ফুকন, এইফালে আমাৰ পেহাই গাড়ী চলাই আছে। তাৰপৰা আমি এয়া গৈ আছোঁ হাবুং। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কি কি হয় আপোনালোকে দেখিবই। বেছি দীঘল ভিডিঅ' নহয়, পটকৈ বনোৱা এটা ভিডিঅ', গাড়ী ভিডিঅ' পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বলক তেন্তে আমি গৈ থাকোঁ। বলক আমি আজি গৈ আছোঁ চাউলুং চুকাফা অৰ্থাৎ আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ। এইফালেদি ৰাস্তাটোদি গৈ থাকিলে হৈ গ'ল আৰু বলক পোনে পোনে গৈ থাকোঁ আৰু গৈ আছোঁ হাবুং। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষ কৰি মজা লাইক কৰিব। বলক আমি আহি আছোঁ হাবুঙলৈ বুলি, মই পেহা আৰু লুইতজ্যোতি ফুকন। কি হ'লো এনে ফৰ্ম উঠি মাৰি পেলাই হেৰি কৰিছে, বগৰী খোৱা আহিলে। এতিয়া আমাৰ গাড়ীত পৰিলে ফৰ্ম। এই বগৰী ধেৰ লাগে দেই, হয় নহ'ব? হাবুঙলৈ আহোঁতে আমি দলং বেছি পাইছোঁ আৰু বগৰী গছ বেছি পাইছোঁ। এয়া আমি যেন তেনে আহি গাড়ী ৰখালোহি, হাবুং পালোহি। আমি বৰ্তমান আমি আহিছোঁ কোন কোন? আমাৰ ইয়াৰ পেহা আহিছে, এইফালে আমাৰ লুইতজ্যোতি ফুকন উপস্থিত হৈছে, হাবুঙত উপস্থিত হৈছে। ইয়াৰ গোটেই পিকনিক প্লেচৰ আগতে হৈ গৈছে। গোটেই আজি দেওবাৰ, মানুহ বহুত আহিছে, মানুহ বহুত হাবুঙলৈ। আজি আমি তৎক্ষণাত আহিবলগীয়া হ'ল, সেইকাৰণে ব্লগটো অলপ হেৰি হ'ব, আধৰুৱা হ'ল। ষ্টাৰ্টিং আমি কৰিছোঁ ঘৰত, যেনে তেনে ষ্টাৰ্টিং কৰি লগালগ পালোহি। ব'লক আমি আপোনালোকক দেখুৱাই আছোঁ বাকীখিনি দৃশ্য। বৰ্তমান আমি পাই গ'লো এয়া আহোমসকলৰ দ্বিতীয় অস্থায়ী ৰাজধানী হাবুং। ব'লক ব'লক। মানুহ কিছু মানুহ হৈছে দেই, কিছু মানুহ হৈছে আগত। মানুহ আজি বহুত, দেওবাৰ। এইখন মেইন গেটখন সোমাই যোৱা, মেইন গেটখন হাবুঙলৈ। আৰু মই জনামতে এই হাবুং শব্দটো আহিছে বড়ো আৰু কছাৰী ভাষাৰ পৰা মানে। আৰু এই হাবুং মানে হৈছে মাটিৰে ভৰা এটা মানে অঞ্চল বুলি কয় আৰু। এয়া আমি সোমাই গৈছোঁ। এইখনেই গেটখন পাৰ হৈ এয়াই হৈছে আহোমসকলৰ দ্বিতীয় অস্থায়ী ৰাজধানী হাবুং। বলক ভিতৰলৈ সোমাই যাওঁ আৰু দেখুৱাওঁ কিবা কিবি। আমি হঠাৎ আহোঁকে আহিলে লুইতজ্যোতি ঘৰতে আমি আহি গ'লোঁ হাবুং। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আমি দেখুৱাই আছোঁ। ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আমি গৈ আছোঁ। ঐ মানুহজনী গাত গোটেই ধুলি গাড়ী পুৰা একদম ফচি গৈছে ইয়াত। এইখন বাৰু ভিৰ নাই। ধূপ আমি কিনি লওঁ, ধূপ চুপ কি কি লোৱা? ধূপ 20 টকীয়া, 10 টকীয়া দুটা ধূপ। ধূপ ধূপে আৰু কি লৈ চাকি নলয়? কেলৈ চাকি নল'বা আকৌ? চাকি জ্বলোৱা নি? এই ভিতৰত চাকি এগছ দিবলৈ এয়া চাকি লৈ ল'লোঁ, ধূপ লৈ ল'লোঁ, লৈ পিনি বলক এতিয়া ভিতৰত গৈ চাকি এগছো দিওঁ আৰু দেখুৱাওঁ। জ্বলাবলৈ গৈ আছোঁ। এয়া হাবুঙত আমি সোমাই গ'লোঁ। ইয়াত আমি আহোম কিংডম আছিলে। এয়া হাবুঙৰ ইয়াতে আমি ফটো চটো মাৰিব লাগিব অলপ। আৰু ইয়াত বহুত মানুহ, আজি দেওবাৰ, মানুহ একদম পূৰা ভিৰ হৈ আছে। আমি ইয়াত চাকি তাকি জ্বলাই লওঁ বুলি ভাবিলোঁ। ক'ত গ'ল ৰ'বা, পাব লাগিব। আহোমসকলৰ ৰাজকীয় প্ৰতীক ড্ৰেগনো আছে ইয়াত। ড্ৰেগন দেখুৱাম আমি, ৰ'ব চাকি গছ দি লওঁ আগত। আজি কিমান ভিৰ, আজি দেওবাৰ কাৰণে মানুহ একদম পূৰা ভিৰ লাগি গৈছে হাবুঙত। দেখিছে আপোনালোকে মানুহ কিমান হৈ আছে।
এয়া আহোমসকলৰ এইটো সন্মুখত থকাটোৱে ৰাজকীয় প্ৰতীক ড্ৰেগন আছে। তাৰপৰা এইখন কেতিয়া কি হৈছিলে ইয়াত লিখা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইবিলাকে কি ধেৰ লিখা আছে। ইয়াত বন্ধ আছে বাৰু, এইখন কেতিয়াবাহে খোলে বোলে, সুধিছিলোঁ আমি। তাৰপৰা এইটো ড্ৰেগন, ইয়াত বহুত মানুহ ভিৰ পূৰা, এইখন মেইন গেটখন। বৰ্তমান আমি হাবুঙত পাই গ'লোহি। ইয়াতে আগতে কি আহোম ৰজাসকলে মানে ৰাজধানী আছিলে আৰু এইটোৱে হাবুঙৰ মেইন মন্দিৰটো, মানে মন্দিৰ বুলি ক'ব নোৱাৰি, এইটো হাবুং বুলিয়ে কয় আৰু আহোমৰ শাসনকালত এইবিলাক বনাইছিলে। এই মূল মন্দিৰটোতে আগতে বোলে বহুতো অলৌকিক ঘটনা ঘটি গৈছে, এইফালে কৈয়ে আছে। হাবুঙৰ মেইন মন্দিৰটো এইটোৱে, মানে ইয়াতে এইটো পূজা অৰ্চনা কৰা হয়। তাৰপৰা ইয়াৰ ভিতৰত কুকুৰাও বলি দি আছে বুলি কোৱা শুনিছোঁ, তাকে চাওঁগেও আৰু অৰিহণা এটা দি সেৱা ভাগো কৰি আহোঁ। এই ভিতৰলৈ সোমোৱা অলপ চেষ্টা কৰিছোঁ। আজি এয়া বহুত মানুহ বেছি ভিৰো হৈছে বাৰু, দেওবাৰ যে। এতিয়া আমি দক্ষিণা দিব লাগিব, দক্ষিণা দি সেৱা কৰিব লাগিব। এয়া আহোম ৰজাসকলৰ দ্বিতীয় অস্থায়ী ৰাজধানী হাবুং বোলে স্থাপিত হৈছিলে 1990 চনত। মানে তেতিয়া বোলে যোনজন মিস্ত্ৰীয়ে প্ৰথম লাই খুঁটা স্থাপন কৰিছিলে, তেওঁ বোলে বুঢ়া আঙুলিটো ইয়াত থাকি গৈছিলে বোলে, ছিগি পেলাই কিবা হৈ, মানে স্থানীয় ৰাইজে কোৱা মতে আৰু। বাহিৰত এয়া বহুত আছে আহোম ৰজাসকলৰ ৰাজকীয় প্ৰতীক চিহ্ন ড্ৰেগন। এয়াই হাবুং, য'ত বহুতো ঘটনা ঘটি গৈছে। আহোম ৰাজত্ব কালত ফৰকাল বতৰটো আকাশ টানি ধৰাকৈ ইয়াত জিয়া ওলাইছিলে বুলি কোৱা হৈছে। মানে স্থানীয় ৰাইজক মই সুধিছিলোঁ, তেতিয়া কৈছে মানে তেওঁলোকে ইয়াত জিয়া ওলাইছিলে বুলি। এইটো চাওক, আপোনালোকে চাব পাৰে কিমান ডাঙৰ এটা মন্দিৰ, মানে য'ত পূজা অৰ্চনা কৰে, আহোমসকলে পূজা অৰ্চনা কৰিছিলে আগতে। এই হাবুঙৰ লগত বহুতো অলৌকিক ঘটনা জড়িত হৈ আছে। হাবুঙৰ যিটো মানে মূল ভেটি, সেই ভেটিটোতে আগতে বোলে অকল বৰষুণ দিয়ে আৰু বেলেগ জেগাত বৰষুণ নপৰে, এনেকুৱা বহুতো কথা শুনিবলৈ পোৱা যায়। আৰু অলৌকিক ঘটনাও ঘটি গৈছে বোলে এই হাবুঙৰ লগতেই। মই আজি আহিছিলোঁ ইয়াৰ সতে কৈ দিয়া কিবা আজি ভিডিঅ'টাৰ লগত হাবুঙলৈ আহিলোঁ, ভাল লাগিলে। চাবলৈ আহোমৰ এইখিনি চাবলৈ বহুত মানুহ আহিছে, লগতে আমিও আজি আজৰি পাই পেলাই আহিলোঁ। বহুত ভাল লাগিলে ইয়াত আহি। তাৰপিছত ইয়াকো লৈ আহিলোঁ। এই ভিডিঅ'টাৰ লগত আজি হাবুঙলৈ আহিলোঁ, ভাল লাগিলে। আজি দেওবাৰ যে বহুত মানুহ, আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত ধুনীয়া প্লেচ, আৰু দুখনমান আপোনালোকে ফটো দুকপিমান মাৰি পেলাই আমি ঘৰত যাম। বহুত ভিৰ হৈ গৈছে ইয়াত। কিবা সুধি আছে এইফালে। এখন ঐতিহাসিক ঠাই হাবুঙলৈ আহি বহুত বেছিয়েই ভাল লাগিলে। লৰালৰিকৈ হ'লেও এটা সৰু ভিডিঅ' বনাবলৈ চালোঁ, কিবা ভুল হ'লে আপোনালোকে কৈ দিব। হ'লেও বহুত বেছি ভাল লাগিলে। যাওঁগৈ বুলি ওলাই আহিলোঁ হাবুঙৰ পৰা। হাবুং চালোঁ, ভাল লাগিলে। আহোমসকলৰ এইখিনি কথা শুনিলোঁ, তাত বহুত লিখা আছে। আৰু ইয়াত পিকনিকো খাইছে। এতিয়া ঘৰলৈ বুলি আহিলোঁ। আজি বহুত মানুহ। বহুত ভাল লাগিলে আজি হাবুঙলৈ আহিলোঁ। তাৰপৰা ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। এটা সৰু বেংক এটা কৰিম বুলি ভাবিছে, মাংস টেষ্ট কৰিম বুলি ভাবি আছোঁ মানুহৰ, কিন্তু কি হয় ঠিক নাই। ইয়াত বহুতে পিকনিক খাই আছে, এইটো পিকনিক প্লেচো। যদি পাওঁ সেইটো মই এড কৰি দিম। হ'লেও ইয়াতে ভিডিঅ'টো সামৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। টিল দেন টাটা। Baby, you give me ice and fire. You're giving me wind and rain. You're some kind of bird.